ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলসমূহৰ মাজত অব্যাহত ৰাখিছে তৎপৰতা আৰু ৰাজনৈতিক দলসমূহে বিভিন্ন অঞ্চলসমূহত নিজৰ সাংগঠনিক যি স্থিতি সেই স্থিতি শক্তিশালী কৰি তুলিবৰ কাৰণে ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। তাৰ মাজতে কালি এখন বিজেপি আৰু অসম গণ পৰিষদৰ মাজত এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়। বিশেষকৈ পঞ্চায়ত নিৰ্বাচনক লৈ অনুষ্ঠিত হয় এই যুটীয়া বৈঠক, য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অগপৰ সভাপতি অতুল বৰাও এই বৈঠকত উপস্থিত আছিল আৰু তেওঁলোকৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰধানতঃ পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত মিত্ৰতা হ'বনে নাই তাক লৈ আচলতে জল্পনা কল্পনা চলি আছিল আৰু বিভিন্ন স্থানত যেহেতু দলীয় কৰ্মীসকল তেওঁলোকে দাবী উত্থাপন কৰিছিল যে তেওঁলোকে অকলে আচলতে পঞ্চায়ত নিৰ্বাচনক প্ৰতিদ্বন্দ্বিতা কৰিব। ঠিক সেইদৰে বিজেপিৰ একাংশ দলীয় কৰ্মীসকলৰ মাজতো আচলতে তেওঁলোকে দাবী উত্থাপন কৰিছিল যে অকলে তেওঁলোকে নিৰ্বাচন খেলিব লাগে আৰু তাক লৈ আচলতে বিভিন্ন তেওঁলোকৰ মাজত চলি থকা যি বিতৰ্ক বা চৰ্চাৰ মাজতে আচলতে এই 30 মাৰ্চত অনুষ্ঠিত হোৱা এই বৈঠকখনে স্পষ্ট হৈ পৰিল যে পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতা হ'ব। পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু অগপৰ মিত্ৰতা হ'ব আৰু পঞ্চায়ত ভিত্তিত অনুষ্ঠিত হ'ব এই মিত্ৰতা। আৰু মিত্ৰতাত কেনেদৰে আচলতে তেওঁলোকে নিৰ্বাচন খেলিব তাক লৈ আচলতে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, য'ত এই বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও যি সাংগঠনিক সম্পাদক হৰিশ দ্বিবেদী তেখেতেও উপস্থিত আছিলে বৈঠকত, আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা উপস্থিত আছিল আৰু কেইবাগৰাকী বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বৈঠকত উপস্থিত আছিল। যুটীয়া বৈঠকত কেইবাটাও তেওঁলোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা আছিল, যাতে মিত্ৰতাক লৈ দুয়োটা দলৰ মাজত যাতে সংঘাত নহয়, দুয়োটা দলৰ কৰ্মীসকলৰ মাজত তেওঁলোকৰ সংঘাত নহয়, তাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই কথা আমি জনাম, কিন্তু তাৰ মাজতে এটা কথা জনাই থওঁ যে এই যি মিত্ৰতাৰ সিদ্ধান্ত সেই সিদ্ধান্ত তেওঁলোকৰ বিজেপি আৰু অসম গণ পৰিষদে তেওঁলোকৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মতামতৰ ভিত্তিতে সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আমি গ্ৰাফিক্সৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত অনুষ্ঠিত হোৱা এই যুটীয়া বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি গ্ৰাফিক্সৰ জৰিয়তে দেখুৱাই ল'ব বিচাৰিছোঁ। জিলা পৰ্যায়ত নিৰ্বাচন প্ৰবন্ধনৰ বাবে মিত্ৰদলৰ বিধায়ক, সাংসদ, জিলা সভাপতিৰ লগতে জ্যেষ্ঠ নেতৃবৰ্গক লৈ এখন যুটীয়া কৰ্ণধাৰ সমিতি গঠন। সমিতিখন গঠন কৰাৰ পূৰ্বে মিত্ৰদলৰ সভাপতি অৰ্থাৎ ৰাজ্যিক তথা কেন্দ্ৰীয় নেতৃত্ব অনুমোদন বাঞ্ছনীয়। বিজেপি অগপ দলৰ বিধায়ক থকা সমষ্টিসমূহত প্ৰাৰ্থিত্ব তথা নিৰ্বাচনৰ প্ৰয়োজনীয় দিশসমূহত বিধায়কসকলে বিশেষ ভূমিকা গ্ৰহণ কৰিব। যিহেতু গাঁও পঞ্চায়ত সদস্যৰ নিৰ্বাচনত দলীয় প্ৰতীক চিহ্ন নাথাকিব, সেয়ে জিলাৰ কৰ্ণধাৰ সমিতিয়ে প্ৰয়োজন সাপেক্ষে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। ৰাজ্যিক কেন্দ্ৰীয় সভাপতিৰ অনুমোদন লাভ কৰাৰ পাছত জিলা কৰ্ণধাৰ সমিতিৰ এখন বৈঠক শীঘ্ৰে অনুষ্ঠিত কৰিব। অসম গণ পৰিষদ আৰু বিজেপিৰ এই মিত্ৰতাত যাতে কোনো ধৰণৰ কেৰুণ নহয় তাৰ বাবে তেওঁলোকৰ মাজত এখন কৰ্ণধাৰ সমিতি গঠনৰ পোষকতা কৰিছে। এই কৰ্ণধাৰ কমিটিখনে আচলতে আলোচনাৰ মাধ্যমেৰে এই পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতাৰ বিষয়টোক আগবঢ়াই লৈ যাব বুলি স্পষ্ট কৰা হৈছে।